প্রভু হে যীশু, তোমার সমান আছে কোন? স্বৰ্গত হওক বা পৃথিৱীত তোমার সমান আছে কোন? হে প্রভু হে যীশু, তোমার সমান আছে কোন? স্বৰ্গত হওক বা পৃথিৱীত তোমার সমান আছে কোন? ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়ে লিখা শুভবাৰ্তা 5 অধ্যায় 7 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, দয়ালুবিলাক ধন্য, কিয়নো তেওঁবিলাকে দয়া পাব। দয়া ঈশ্বৰৰ গুণ হয়। মানুহ যিটো পোৱাৰ যোগ্য হয় আৰু ঈশ্বৰে যদি তাক সেইটো নিদিয়ে, তেন্তে সেয়া হৈছে দয়া। মানুহনো কি পোৱাৰ যোগ্য হয়? দণ্ড। মানুহ নিজৰ পাপ স্বভাৱৰ বাবে ও পাপ কাৰ্যৰ বাবে নিজৰ নিমিত্তে ঈশ্বৰৰ ক্ৰোধ অৰ্জন কৰিছে। মানুহ ঈশ্বৰৰ পৰা যদি কিবা পাব লগা আছে, তেন্তে সেয়া হৈছে কেৱল মাত্ৰ নৰক দণ্ড। আৰু এই দণ্ডৰ পৰা মানুহক বচাবলৈ প্ৰভু যীশুখ্ৰীষ্ট মানৱ ৰূপ ধাৰণ কৰিলে আৰু মানুহে পাব লগা দণ্ড কালভাৰী ক্ৰুচত নিজে সহিলে। তেওঁ মৃত্যুপ্ৰাপ্ত হ'ল আৰু মৃত্যুবিলাকৰ মাজৰ পৰা তৃতীয় দিনা জি উঠিল, যাতে যিকোনে তেওঁক বিশ্বাস কৰে তেওঁ সেই নৰক দণ্ডেৰে দণ্ডিত নহওক, কিন্তু পাপৰ ক্ষমা মুক্তি লাভ কৰি ঈশ্বৰৰ পৰা অনন্ত জীৱন পাব পাৰে। এয়াইতো হৈছে ঈশ্বৰৰ দয়া। মানুহ যি দণ্ডৰ যোগ্য আছিল, তাক সেই দণ্ড দিয়া নহ'ল, কিয়নো সেই দণ্ডক স্বয়ং প্ৰভু যীশুৱে সহিলে। যিজনে ঈশ্বৰৰ দয়াৰ ভাগী হয়, তেওঁ আনকো ঈশ্বৰৰ দয়াৰ পৰিচয় দিয়ে, অৰ্থাৎ তেওঁ দয়াবান হয়। ঈশ্বৰৰ সুদবিচাৰৰ দিনা ঈশ্বৰৰ দয়া প্ৰকাশ পাব, অৰ্থাৎ তেওঁকো দয়া কৰা হ'ব। প্ৰভু যীশুক বিশ্বাস কৰাৰ দ্বাৰাই আপুনি ঈশ্বৰৰ দয়াৰ পাত্ৰ হ'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।